নমস্কাৰ সুপ্ৰভাত সকলোলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে সকলোকে স্বাগতম জনাই আজি মই মোৰ ব্লগটি আৰম্ভ কৰিছোঁ বহু দিনৰ বিৰতিৰ মূৰত আজি আপোনালোকলৈ বুলি মানে ব্লগটি আৰম্ভ কৰিছোঁ আৰু মোৰ বহুতেই গা বেয়া হৈ আছিল মাতটো এতিয়াও ভালে হোৱা নাই জ্বৰ চৰ্দি কাহ এবাৰ হৈ গ'ল তাৰ পিছত মাজতে দুদিনমান ভাল পালোঁ তেতিয়া আপোনালোকলৈ একলেণ্ডৰ ভিডিঅ'টো আগবঢ়াইছিলোঁ তাৰ পিছতে আকৌ আৰম্ভ গতিকে ভাবিলোঁ আজি মই মানে মোৰ স্কিনটো বহুত অইলি হয় আৰু মই মুলতানী মিট্টি দি মানে ব্যৱহাৰ কৰি এবিধ চাবোন বনাই মুখত ঘঁহোঁ চাবোনবিধ ঘঁহিলে বহুতেই ভাল পাওঁ আৰু আপোনালোকৰ যিসকলৰ নেকি অইলি স্কিন তেওঁলোকে ব্যৱহাৰ কৰিলে বহুত ভাল পাব আৰু আজি মই মানে মুখত লগাবলৈ বনাম যেতিয়া আৰু আপোনালোকৰ আগলৈ আগবঢ়াওঁ বুলি ভাবিছোঁ সকলোখিনি শ্বেয়াৰ কৰোঁ আৰু এইকেইদিন একো শ্বেয়াৰ কৰিব পৰা নাই কাম বন কৰি খাই আছোঁ যদিও মানে বনাই কৰি খাই আছোঁ কিন্তু ভিডিঅ'টো বনাবলৈ বহুত এটা ভাল গাত ভাল হ'ব লাগে তেতিয়াহে ভিডিঅ'টো বনাব পাৰি গতিকে মই সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ আজি আপোনালোকৰ আগলৈ চাবোনবিধ আগবঢ়াওঁ বুলি ভাবিছোঁ আৰু যিসকলৰ নেকি ড্ৰাই স্কিনৰ সকলে ব্যৱহাৰ কৰিব পাৰিব আৰু গৰমত আপোনালোকৰ এই চাবোনটো বহুত ভাল এতিয়া মই বনাম এয়া মুলতানী মিট্টি আপোনালোকক কৈছোঁ যে মুলতানী মিট্টি মই ব্যৱহাৰ কৰোঁ আৰু এয়া হৈছে মুলতানী মিট্টি দোকানত এনেকুৱা পেকেট কিনিব পাব আৰু নহ'লে বেলেগ পিপিটো বেচে আৰু এইফালে লৈছোঁ এল'ভেৰা জেল আৰু এইফালে ভিটামিন ই কেপচুল আৰু এইটো হ'ল গ্লিচাৰিনটো আমাৰ ঠাণ্ডা দিনত ভাল এতিয়া মই গৰমৰ কাৰণে গ্লিচাৰিনটো নিদিওঁ আৰু আপোনালোকে দিলে গোলাপ জলটো দিব পাৰে যাক চুট কৰে এইটো গোলাপ জল দিব পাৰে আৰু মই পেৰিছ চাবোনৰ এইটোকা পেৰিছ চাবোন এই পেৰিছ চাবোনেদি মই বনাম আৰু মই পেৰিছ চাবোন নিদিয়াকৈ মই বনাওঁ অকল মুলতানী মিট্টিটো দি মই বনাওঁ চাবোন মই পিছত আপোনালোকলৈ আগবঢ়াম আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি কৰি লওঁ আগতে যেনেদৰে চাবোন বনাওঁ তেনেদৰে বনাম আজি আৰু এইবাৰ পেৰিছ চাবোন টুকুৰা মোৰ অলপ নীলা আপোনালোকে ব্যৱহাৰ কৰিছেনে জনাবচোন এই চাবোন পিচ মানে আগতে আনোতে মই চাবোন কেইপিচ অলপ মানে কালাৰ য়েলো কালাৰ হয় কিন্তু এই চাবোন পিচ এইবাৰ কালাৰিং কৰা নেকি সম্ভৱ মই এনে অপৰাজিতা ফুলেদিও বনাওঁ চাবোন আৰু আপোনালোকে মোৰ চেনেলটো চাই থাকিব তেতিয়া আপোনালোকে বেলেগ বেলেগ চাবোনৰ ভিডিঅ'বিলাক পায় আৰু এতিয়া ইয়াতে মই মুলতানী মিট্টি ইয়াতে দি ল'ম কিছু মুলতানী মিট্টি অলপ গোটা হৈ থাকে সেইটো মিহি কৰি মানে ভাঙি লয় মিক্সিত কিন্তু মই গুড়িয়ে কিনি আনিছিলোঁ আৰু মুলতানী মিট্টিটো আমাৰ মানে অইলি স্কিনৰ কাৰণে বহুত ভাল গৰমত আৰু যিহেতুকে মোৰ অইলি স্কিন সেইকাৰণে মই মুলতানী মিট্টি চাবোনটো ব্যৱহাৰ কৰোঁ আগত বনাইছিলোঁ দিয়া হৈ আছে আপোনালোকে মোৰ চেনেলত চাব পাৰে এতিয়া ইয়াতে মই দিম এয়া এল'ভেৰা জেল আপোনালোকে ফ্ৰেছ এল'ভেৰা জেল ব্যৱহাৰ কৰোঁ বুলি ক'লেও কৰিব পাৰে মই ইয়াতে 2 চামুচ দিম মই প্ৰায় 2 পিচৰ জোখৰ বনাম মই 2 চামুচ দিছোঁ ইয়াতে মই এতিয়া দিম এই গোলাপ জল এইখিনিত ল'লোঁ পেৰিছ চাবোনখিনি এতিয়া আৰু এইখিনিত হৈছে আমাৰ মুলতানী মিট্টি আৰু এল'ভেৰা জেল গোলাপ জল আৰু ইয়াত দিম মই ভিটামিন ই কেপচুল 2টা আৰু মই এতিয়া যিটো চাবোন মানে বনাইছোঁ এই পেষ্টটো দেখিছেনে আপোনালোকে মুলতানী মিট্টি এই মুলতানী মিট্টি পেষ্টটো আপোনালোকে এনেকৈ চব বেজ বা পেৰিছ চাবোনত নবনোৱাকৈ ডাইৰেক্ট আপোনালোকে এদিন বা 2 দিন থৈ দিলে টান হৈ যাব আৰু সেই চাবোনটো মানে মুখত এনেকৈ এপ্লাই কৰি আপোনালোকে স্কিনটো ভাল কৰিব পাৰে আৰু আপোনালোকে জানে মোৰ গা বেয়া হৈ আছিলে গতিকে মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু ইয়াত দেখিছেনে এইখিনিতে মোৰ পিম্পলছ 2টামান উঠা নিচিনা হৈছে এইখিনিতে আৰু এইখিনিতে 2-3টামান আপোনালোকৰ যদি মুখত কিবা গুটি ধৰক পিম্পলছ টাইপৰ উঠে তেতিয়াহ'লে আপোনালোকে এই মুলতানী মিট্টিটো এল'ভেৰা জেলৰ লগত ভিটামিন ই কেপচুল দি যদি আপোনালোকে ধুনীয়াকৈ এটা পেকৰ নিচিনা বনাই লগাই নহয় তাৰপিছত আপোনালোকে ভাল পাব আৰু পাৰিলে আপোনালোকে যাৰ ঘৰত ফ্ৰিজ আছে ফ্ৰিজৰ পানী যদি অলপ ঠাণ্ডা পানী দি মুখখন ধুৱে তেতিয়াহ'লে এই পিম্পলছ উঠাটো মানে ভাল হয় কমে আৰু বিশেষকৈ আমাৰ গৰমত অইলি স্কিনটো বহুত অইলি হয় আৰু মোৰ স্কিনটো অইলি যিসকলৰ নেকি ড্ৰাই স্কিন হয় ড্ৰাই স্কিনৰ সকলেও এই চাবোন পিচ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে মই পিছলৈ আকৌ আপোনালোকক দেখাম চব বেজ নোহোৱাকৈ পেৰিছ চাবোনত নবনোৱাকৈ মই কেনেদৰে মুলতানী মিট্টি দি মানে গোলকৈ বনাই ধুনীয়া চাবোনত এপ্লাই কৰোঁ আপোনালোকক মই পিছলৈ দিম আৰু এতিয়া আজি মই যিটো পদ্ধতিত বনাওঁ আপোনালোকক এতিয়া দেখাম বাৰু আগৰ প্ৰচেছতে বনাইছোঁ ডবল বইলিং প্ৰচেছেৰে আপোনালোকে এনেকুৱা পেৰিছ চাবোনটো নিছেনে জনাবচোন মই আগত আনোতে কিন্তু এনেকৈ বনাওঁতে এইটো পেৰিছ চাবোন পোৱা নাছিলোঁ হয়তো ইয়াত কি দিছে নাজানো বাৰু মই অপৰাজিতা ফুল দি বনাওঁ অপৰাজিতা ফুলেদি বনালে এনেকুৱা কালাৰ হয় আগতেতো আপোনালোকলৈ ক্ৰীমো আগবঢ়াই থৈ দিছোঁ মই বনাই
আৰু বহুত দিন মই বেমাৰত পৰিলোঁ। আপোনালোকে দেখিছে এতিয়াও মই ভালদৰে সুস্থ হোৱা নাই যদিও ঘৰৰ কাম বন কৰি খাই আছোঁ। তাৰ লগতে ভাবিলোঁ ভিডিঅ' আগবঢ়োৱা নাই যেতিয়া, বহুতে মোক কমেণ্ট কৰি আছে ভিডিঅ' দিয়া নাই, গতিকে মই চাবোনৰ ভিডিঅ' বিচাৰি আছিলে দুই একে কয় তেওঁলোকৰ চাবোনবিলাক হেনো ঘামি যায়, কিন্তু নেঘামে। মোৰ দিয়া হৈ আছে ভিডিঅ'বোৰ, আপোনালোকে চাব আৰু মই বনোৱাৰ দৰে বনাবচোন, তেতিয়া কেতিয়াও চাবোন নেঘামে আপোনালোকৰ। চাওক এইখিনি ইয়াতে পাকটো উঠিলে, আৰু এতিয়া ইয়াতে আমি মুলতানী মিট্টিখিনি দিম। মই এতিয়া কেমেৰাটো দেখাবলৈ অকণ অসুবিধা হ'ব, যিহেতুকে মই ভালকৈ লৰাব লাগিব। ইয়াতে দি মই ধুনীয়াকৈ মিক্স কৰি লওঁ, তাৰপিছত আপোনালোকক থালতে দেখাই দিম। চাওক এইখিনি গোটা হৈ গ'ল, মই ঢালি দি লওঁ, তাৰপিছতহে আপোনালোকক দেখাম। এতিয়া মই চাবোন 3 পিচ থৈ দিলোঁ ঢালি, অলপ পিছত মই উঠাই দেখাম আপোনালোকক। আৰু অলপমান মুলতানী মিট্টি বাতিটোত লাগি আছিলে, আৰু এইখিনি মই ধুনীয়াকৈ স্কিনত এপ্লাই কৰিব পাৰিম, সেইকাৰণে এইকণ ইয়াত থৈ দিলোঁ। কালি মই উলিয়াবই থাকিলে আৰু পিছদিনাখনলৈ থৈ দিলোঁ। আজি পিছদিনাখনে মই আপোনালোকক এতিয়া উলিয়াই দেখাম। আৰু আপোনালোকে সকলোৱে জানে মই প্ৰথম মোৰ ইউটিউব চেনেলত মই চাবোনৰ ভিডিঅ' দিছিলোঁ, গতিকে চাবোনটো মোৰ কমন থাকিবই। কিবা কিবি বেলেগ ভিডিঅ' দিয়াৰ আগতে মানে প্ৰথম মোৰ চাবোনৰ ভিডিঅ' আপোনালোকে মাজে মাজে পাই থাকিব, যিহেতুকে মই স্কিনৰ কেয়াৰ লওঁ আৰু ঘৰতে যিখিনি নেকি ঘৰুৱা বস্তু থাকে সেইবিলাকেতো মানে কেয়াৰ লওঁৱে। আৰু বাকী মুলতানী মিট্টিটো আপোনালোকে সকলোৱে জানে যে স্কিনত লগালে অইলি স্কিনৰ কাৰণে বহুত বেছি ভাল, আৰু মোৰ যিহেতুকে অইলি স্কিন, ড্ৰাই সকলেও পাৰে। আৰু এইটো এল'ভেৰা জেলটোত আপোনালোকে জানে ভিটামিন A থাকে, ভিটামিন C থাকে, আৰু আপোনালোকে এইটো ভিটামিন ই কেপচুল, আৰু ভিটামিন ই কেপচুলত কি থাকে আজিকালি কোনো নাজানা মানুহ নাই, সকলোৱে জানে। গতিকে গোলাপ জল দিছোঁ, আৰু আপোনালোকে ইয়াত দিওঁ বুলি ক'লে এচেঞ্চিয়েল অইলো দিব পাৰে, যিহেতুকে মোৰ এচেঞ্চিয়েল অইল বাৰু দিবলৈ ৰৈ গ'ল। আৰু মই 2 এবিধ মানে বনাই থাকোঁ যে, আৰু বেলেগ এবিধ বনালে আকৌ মই তাত এচেঞ্চিয়েল অইলটো দি ল'ম। গতিকে এতিয়া মই আপোনালোকক উলিয়াই দেখাওঁ চাবোন কেইপিচ। মই মুলতানী মিট্টিৰ ফেচ পেক বনাইও মই ব্যৱহাৰ কৰোঁ। আপোনালোকৰ যদি বেছিকৈ স্কিনটো অইলি, তেতিয়াহ'লে আপোনালোকে গৰমত মানে ফেচ পেক বনাইও ব্যৱহাৰ কৰিব পাৰে। আৰু যিসকলে নেকি স্কিন অইলি তেওঁলোকে ব্যৱহাৰ কৰি আছে অলৰেডি, আৰু ড্ৰাই স্কিনৰ সকলেও মানে এই মুলতানী মিট্টিটো ব্যৱহাৰ কৰিব পাৰে। মুলতানী মিট্টিটো ব্যৱহাৰ কৰিলে আপোনালোকে জানে স্কিনটো কোমল হয়, গ্ল'য়িং আহে, বহুতখিনি মানে কাম দিয়ে। আৰু মই আপোনালোকক উলিয়াই দেখাওঁ। আৰু 3 পিচ হ'ল মোৰ কালি চাবোন, এয়া হ'ল 3 পিচ। মই এখন হাতে এনেকৈ উলিয়াই দেখাই দিছোঁ বাৰু, হাতত লাগি গৈছে এইটো চাওক, আৰু বহুত ধুনীয়া হয়। চাওক মোৰ 3 পিচ চাবোন হৈ গ'ল। আৰু মোৰ এইখিনি আপোনালোকে দেখিছে, এইখিনি মুলতানী মিট্টি মই চাবোনত নিদিয়াকৈ বেছি হোৱাৰ কাৰণে থৈ দিলোঁ, আৰু মই স্কিনত তেনেকৈ মানে এপ্লাই কৰিম। আৰু স্কিনটো আপোনালোকৰ বহুত মানে কোমল হয়, আৰু স্কিনটো মিহি হয়। মুলতানী মিট্টি যিসকলে নেকি ঘঁহি আছে তেওঁলোকে অলৰেডি গমেই পায়। আৰু মই পিছলৈ আপোনালোকক ফেচ পেক যিটো বনাই পেলাই মই মুখত লগাওঁ আপোনালোকক মই দেখাম পিছত। যিসকলে নেকি মোৰ মানে ভিডিঅ'ৰ তলত কমেণ্ট কৰি আছে, মই এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, আৰু কেইগৰাকী মানে কমেণ্ট কৰি আছে যে তেওঁলোকৰ চাবোন বনালে তেওঁলোকৰ মানে ঘামি যায়। কিয় ঘামে নাজানো, আপোনালোকে ফ্ৰিজত থ'ব নালাগে। আপোনালোকে চব বেচেদি বনালে আপোনালোকে আধা ঘণ্টা 20 মিনিট সময় থ'লেও আপোনালোকৰ চাবোন পিচ ধুনীয়া হৈ ওলায়। আৰু হয়তো আপোনালোকে গৰম জেগাত নথ'ব, তলত থৈ দিব চব বেচটো ধুনীয়াকৈ, পকাত হওক মাটিত হওক। মইতো তেনেকৈ পকাতে থৈ দিওঁ কভাৰৰ সৈতে, কিন্তু মোৰ আজিলৈকে তেনেকৈ ঘামা নাই, আৰু ধুনীয়াকৈ টাইট হয় বনালেও। আৰু আপোনালোকে অলপমান পাকটো বেছিকৈ দিব, মোৰ ভিডিঅ'বোৰ চাই ল'ব, আগৰ ভিডিঅ'ত দিয়াই হৈ আছে। আৰু কেইজনমানে লিংকো বিচাৰি আছিলে, মই আগৰ ভিডিঅ'ৰ তলত মই চাবোনৰ ভিডিঅ'ৰ তলত মই দি থৈ দিছোঁ, চব বেচৰ লিংকো দিয়া আছে, এচেঞ্চিয়েল অইলৰ লিংকো দিয়া আছে। আৰু এচেঞ্চিয়েল অইলটো আপোনালোকে সকলোৱে জানে, আপোনালোকে সুগন্ধিৰ কাৰণেও অকলগ হয়, আৰু আপোনালোকৰ দাগ পিম্পলছ সেইবিলাক থাকিলেও আমাৰ ভাল হয়। আৰু নহ'লে যদি আপোনালোকে ভাবে সুগন্ধিৰ কাৰণে দিওঁ বুলি, তেতিয়াহ'লে লেমন ফ্ৰেগ্ৰেন্স আপোনালোকে অনলাইন এমাজন ফ্লিপকাৰ্টৰ পৰা আনিও আপোনালোকে দিব পাৰে, তেনেকুৱা। আৰু কেইগৰাকী মানে সুধিছিলে যে ইয়াত দিয়া কালাৰটো মানে কি কালাৰ দিওঁ। সেইটো আপোনালোকে যে মিঠাই চেনি বনালে আমি ফ্ৰুইট কালাৰ দিওঁ, সেই ফ্ৰুইট কালাৰটো মিঠাই চেনিত দিবলৈ অনা, কিবা বনাবলৈ অনা, সেই কালাৰটোকে আপোনালোকে চাবোনত দিব পাৰিব। আৰু আজি বহুদিনৰ মূৰত আপোনালোকৰ আগলৈ মই চাবোনৰ ভিডিঅ'টো আগবঢ়ালোঁ, নিজে ঘঁহিম যেতিয়া ভাবিলোঁ, বহুত কষ্ট কৰি হ'লেও ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ। আৰু বহুত দিন মই কাহ চৰ্দি জ্বৰ দুবাৰ মোৰ হ'ল একেলগতে, গতিকে আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। আৰু
আপোনালোকে ভাবিছোঁ উপকৃত হ'ব আৰু বহুতখিনিয়ে মোৰ ভিডিঅ' চাই তেনেদৰে উপকৃত হৈছে বুলি ফোনো কৰে মেছেজো কৰে আৰু আপোনালোকে যে ইমান মানে বহুমূলীয়া সময়খিনি দি মোৰ ভিডিঅ'বোৰ চাই আছে তাৰ কাৰণে আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু ধন্যবাদ আৰু যিসকলে নেকি ইউটিউবত মোৰ চেনেলটি প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেতিয়া আহিবলগীয়া মোৰ সকলোখিনি ভিডিঅ' নটিফিকেশ্যন পাব আৰু যিসকলে নেকি মোৰ ফেচবুকত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব কবিতা বৰা বুলি আছে আৰু আপোনালোকে ভালে থাকক সুস্থ থাকক নিজৰ কেয়াৰ ল'ব হেল্থৰ কেয়াৰ ল'ব স্কিনৰ কেয়াৰ ল'ব আৰু গৰম যেতিয়া 3 লিটাৰ 3.5 লিটাৰ যিমান পাৰে পানী খাব আৰু আজিলৈ আহিছোঁ নমস্কাৰ কাইলৈ আহি আছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ